Hello everyone. First of all, happy Rongali Bihu. আজি 15 এপ্ৰিল আৰু মই গৈ আছোঁ ডিব্ৰুগড়তে থকা জগন্নাথ মন্দিৰলৈ। ইয়াতে নতুনকৈ বনাইছে এই মন্দিৰটো। বিৰাট ধুনীয়া মন্দিৰ হয়, শুনিহে আছিলোঁ। আজি গৈ চামগে কেনেকুৱা লাগে। যিহেতু প্ৰত্যেকবাৰ গাঁৱলৈ যাওঁ, এইবাৰ যোৱা নহ'লে, চ' ভাবিলোঁ আজি প্ৰথম বিহুৰ দিনাখন ইয়ালৈ আশীৰ্বাদ এটা ল'বলৈ আহোঁ। মানুহ যথেষ্টখিনি হৈছিলে আৰু এনেকৈ মই ধূপ চাকি লৈ আগবাঢ়ি আহিলোঁ। গেটখনৰ ভিতৰত সোমোৱাৰ লগে লগে দেখিছে ইমান ধুনীয়া লাগিছে। পোনপ্ৰথমতে মই চাকি ধূপখিনি জ্বলাই ল'লোঁ। তাত গেটৰ ভিতৰত সোমোৱাৰ ছাইডতে আছে। আগতীয়াকৈ এইখিনি কাম কৰি ল'ব লাগে, তাৰপিছতহে মন্দিৰ দৰ্শন কৰিব পাৰি। মন্দিৰ দৰ্শন হ'ল, তাত ভিডিঅ' কৰিবলৈ নিদিয়ে, কিন্তু বাহিৰৰ পৰিৱেশটো আপোনালোকক দেখাই দিছোঁ। বিৰাট ধুনীয়া পৰিৱেশ, ঠাণ্ডাময় পৰিৱেশ আৰু মোক একজেক্টলি মই গণিবলৈ পৰা নাই, কিন্তু 5টাৰ পৰা 6টা মন্দিৰ অলৰেডি আছে তাতে। আৰু এয়া মন্দিৰ দৰ্শন হোৱাৰ পিছত আমাৰ ইছ্যু ফটো প'জ দি আছিলে। তাইনো আজিকালি কিবাকিবি প'জ দিবলৈ বিৰাট ভাল পায় আৰু ইয়াতে তাই ফ্ৰেণ্ডো বনাই ল'লে। লগতে তাহাঁতৰ লগত খেলি আছিলে। সিহঁতে সৰু হয় বুলি তাইক কোলাত বহাম বুলি কৈ আছিলে। ফালৰ পৰা আপোনালোকক মন্দিৰবোৰ দেখাই গৈ আছোঁ। এটা মন্দিৰ বনাই দিয়া হৈছে চাইডে চাইডে, বিৰাট ভাল লাগিছে। আৰু ইয়াতে লজ আছে, কোনোবাই যদি থাকিব বিচাৰে থাকিবও পাৰে। নৱগ্ৰহ মন্দিৰ আছে, বহুত কম দেখা হয়। নৱগ্ৰহ মন্দিৰো বনাই দিয়া হৈছে ইয়াত। আৰু ছাইডৰ পৰা ইমান ধুনীয়া এটা দৃশ্য। আৰু দেখিছেনে ওপৰত মেঘো আছে, ৰ'দো আছে, সূৰ্যও ওলাই আছে আৰু অকণমান বৰষুণ। ইয়াতে দোকান পোহৰো বহুতখিনি পাই যাব। আপোনালোকে প্ৰসাদবোৰ ইয়াৰ পৰাই লৈ ল'ব পাৰে। আৰু বস্তু বাহিনী বহুত কিবাকিবি আছিলে। আমাৰ ইছ্যুটো কি লওঁ কি নলওঁ হৈ গৈছে। বাহিৰত এখন ফুচকাৰো দোকান আছিলে, তাৰ পৰা ফুচকা খালোঁ, ঠিকে আছিলে। আৰু চানা আছিলে, চানাও অলপ লৈ ল'লোঁ। চববোৰ অলপ অলপ টেষ্ট কৰিলোঁ। এইটো পাপৰি চাট খাই কেনে আমি তাৰ পৰা ৰিটাৰ্ণ হ'লোঁ। বৰষুণ দিয়ে গৈ আছে। সেইদিনা চাগে কণ্টিনিউ বৰষুণে পালোঁ। আৰু এনেকৈ আহি চাহ বাগানখন দেখি কেনে ৰ'ব নোৱাৰা হ'লোঁ। ফটো এখন মাৰিহে শান্তি পালোঁ। তাৰপিছত তেনেকৈ ঘৰ ৰিটাৰ্ণ আহিলোঁ। ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ। বাই বাই, আকৌ লগ